মণ্ডল ভ্ৰমণ হিচাপে আমি মহকুমা শিক্ষক সন্মিলনীৰ তৰফৰ পৰা আপোনালৈ যাচিছোঁ একদম। হে গুৰুবৰ, আপোনাৰ কৰ্মৰ প্ৰতি থকা অসীম স্পৃহা আমার এসআই মাফে এইবার মন্ত্রণা জানান আৰু এই পৰীক্ষাত আমাৰ উত্তৰ হৰণৰ মহকুমাৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় অৰ্থাৎ মহকুমাৰ ভিতৰত শীৰ্ষ তিনিগৰাকী প্ৰথম দ্বিতীয় তৃতীয় কিছুদিন আগতে আমি 2 বছৰ আগতে 34 ষ্টুডেন্ট আছিল, এতিয়া 147 247 জনোৱাৰ বাবে আজি বহু দিনৰ পৰা তেওঁলোকে মোৰ ওচৰত গৈছিলে, তেওঁলোকে মোক কৈছিলে মই সময় দিব পাৰোঁ নোৱাৰোঁ মই নিশ্চিত নাছিলে, তথাপিও মই আজি সময় ওলাই আহিছোঁ, মিলিলে আৰু আহি মই খুবেই আনন্দিত, খুব ভাল লাগিছে। প্ৰথম কথা মই ক'ব লাগিব যে উত্তৰ শালমৰা মহকুমাৰ অন্তৰ্গত তেওঁলোকে যিকেইটা ইনিচিয়েটিভ লৈছে, প্ৰথমতে বৃত্তি শিক্ষকক বঁটা প্ৰদান কৰা, দ্বিতীয়তে আমাৰ প্ৰতিভা সন্ধানী পৰীক্ষা পাতি ল'ৰা ছোৱালীখিনিক যিখিনি উৎসাহিত কৰিছে, যিকেইটা যি প্ৰাইজ বা যিখিনি তেওঁলোকে এৱাৰ্ড পাইছে, মই ভাবোঁ এইটো তেওঁলোকৰ বাবে আমাৰ এই ইয়াৰ পৰা মানে তেওঁলোকৰ সন্মিলনীৰ পৰা এটা উৎসাহ যোগোৱা হৈছে। আৰু এইটো আগবঢ়াই দিয়াত যথেষ্ট শিক্ষকসকলৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু এই শিক্ষকসকলৰ মাজতে মোৰো শিক্ষাগুৰুসকলক বিচাৰি পাওঁ। সেইটো মই নিজেই ক'ব নোৱাৰোঁ, আপোনালোকে বিচাৰ কৰিছে, বিচাৰ কৰি মোক যোগ্য বুলি বিবেচিত কৰিছে। 6জনকৈ 6জনকৈ কৃতি শিক্ষক আমি বাছনি কৰিছিলোঁ আৰু তাৰ মাজতে হয়তো আমাৰ অলপ সময়ৰ অভাৱৰ কাৰণে আৰু সম্পাদক শিক্ষাগুৰু তথা অতিথিসকল আমাৰ মাজত উপস্থিত এতিয়া আচলতে আমি প্ৰাৰ্থী হিচাপে তেওঁলোকক প্ৰস্তাৱ আগবঢ়াইছে, গতিকে তেওঁলোকো কিন্তু সুযোগ্য ব্যক্তি বুলি আমি ঘোষণা কৰিব পাৰোঁ।